এই মুহূৰ্তত মই উপস্থিত আছোঁ বিহপুৰীয়াত আৰু বিহপুৰীয়াৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান লোহিত দিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তাৰ ইতিমধ্যে দেখা পোৱা গৈছে আৰু কেইটামান বছৰৰ পিছত শতবৰ্ষ গৌৰকিব এইখন বিদ্যালয় আৰু বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰৰ এক সমাৰোহ অনুষ্ঠান আৰু এই মুহূৰ্তত সাংস্কৃতিক শোভাযাত্ৰা এয়া ওলাইছে। আমি দেখুৱাইছোঁ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ পোনপটীয়াকৈ। আৰু এটা কথা যে ক'ব লাগিব যে এই বিদ্যালয়খনে নামনি লখিমপুৰ তাৰ সমান্তৰালকৈ মাজুলী জিলাৰ যি নামনি অংশৰ প্ৰায় বহু সহস্ৰাধিক ছাত্ৰ ছাত্ৰীক আজি যি 5খন মহাদেশৰ বিভিন্ন স্থানত তেওঁলোকক সংস্থাপিত কৰিছে আৰু আৰতে আছিল এইখন বিদ্যালয় এটাই নাম, যাৰ নাম হ'ল লোহিত দিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু এই বিদ্যালয়খনৰ এই গৰিমাক ইতিমধ্যেই 5খন মহাদেশত বিয়পি পৰাই নহয়, তাৰ সমান্তৰালকৈ পৃথিৱীৰ প্ৰতিটো প্ৰান্তত এইখন বিদ্যালয়ৰ যি আচলতে ফচল, সেই ফচলে আজি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নিজৰ নাম এনেদৰে উজ্বলাবলৈ সক্ষম হৈছে। মই চমুকৈ আমাৰ লগত ছাৰ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ছাৰ, সমগ্ৰ পৃথিৱীতে আজি লোহিত দিক্ৰঙৰ ফচল বিয়পি পৰিছে, সুনাম অৰ্জন কৰিছে আৰু আজি শতবৰ্ষ গৌৰকিবলৈ আমাৰ হাতত মাত্ৰ কেইটামান বছৰ বাকী। কি ক'ব ছাৰ চমুকৈ? আমাৰ বিদ্যালয়খনৰ গৌৰৱ ভাৰতবৰ্ষৰ ভিতৰতে, অসমৰ ভিতৰতে নহয়, ভাৰতবৰ্ষৰ গোটেই কোণে বিয়পি আছে। ভাৰতবৰ্ষৰ বাহিৰতো বিদেশতো আমাৰ ছাত্ৰ ছাত্ৰী সংস্থাপিত হৈ আছে। আমি নামেই ক'ব পাৰোঁ ভালেকেইজনক। তাৰোপৰি এতিয়া বৰ্তমান অসমৰ শ্ৰেষ্ঠ 11খন বিদ্যালয় যি আছে, সেই 11খন বিদ্যালয়ত আমাৰ বিদ্যালয়ৰ লোহিত দিক্ৰঙৰ নাম 4 নম্বৰ স্থানত আছে। তাৰোপৰি PMC আঁচনি অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে আমাৰ বিদ্যালয়। আমাৰ বিদ্যালয়ৰ যি সুনাম, যি সুখ্যাতি, ৰিজাল্টৰ ক্ষেত্ৰত 2001ত আমাৰ প্ৰথম স্থান পাইছিলে, গোটেই অসমৰ ভিতৰত প্ৰথম স্থান আমাৰ আছিলে। 3 চনত আমি 9ম স্থান পাইছিলোঁ। তেনেকৈ আমাৰ বিদ্যালয়ৰ পাৰ্চেণ্টেজো খুব সুন্দৰ। গতিকে আমি এইখন বিদ্যালয়লৈ গৌৰৱ কৰোঁ। মই এই বিদ্যালয়তে শিক্ষকতা কৰি 2013 বৰ্ষত অৱসৰ গ্ৰহণ কৰিছিলোঁ। এই বিদ্যালয়ত প্ৰায় মই 39 বছৰ সেৱা আগবঢ়াইছিলোঁ 74 চনৰ পৰা। গতিকে মই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সম্পৰ্কে বহুত কথাই মই মনত আছে। ইয়াৰ ভিতৰতে আমাৰ সুদূৰ আমেৰিকাত আমাৰ নৱজ্যোতি গগৈ তাত সুখ্যাতি অৰ্জন কৰি আছে। আমি এইবোৰ তেওঁলোকক লৈ আমি গৌৰৱ বোধ কৰোঁ। হয়, ধন্যবাদ থাকিলে। আমি যিটো আমাৰ সাংস্কৃতিক অনুষ্ঠান বহুকেইটা দেখা পোৱা গৈছে, ইয়াৰ ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলো আহিছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত তেখেতসকলে অংশগ্ৰহণ কৰিছে। আমি তাৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। বাৰেৰহণীয়া সংস্কৃতি, বিভিন্ন ভাষা ভাষী লোকৰ বসতিস্থল এই বিহপুৰীয়া আৰু নামনি লখিমপুৰ তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে। নামনি লখিমপুৰ আৰু নামনি মাজুলীৰ তাৰ সমান্তৰালকৈ পূব বিশ্বনাথ জিলাৰো এটা বৃহৎ অংশ সামৰি এসময়ত উচ্চ শিক্ষাৰ তেওঁলোকক উচ্চ শিক্ষা প্ৰদানৰ একমাত্ৰ স্থল আছিল এই লোহিত দিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু ইয়াৰ এই দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ আৰু বাৰেৰহণীয়া সংস্কৃতিৰে তেওঁলোকে আগবঢ়াই লৈ আহিছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেদৰে বহু দীঘলীয়া শাৰী আৰু বিভিন্ন সংস্কৃতি আগবঢ়াই লৈ আহিছে তেওঁলোকে। বিভিন্ন সংস্কৃতিৰে এই যিটো এই অঞ্চলটোক ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে আৰু তেওঁলোকে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ দীঘলীয়া শাৰী আৰু এই মুহূৰ্তত বিহু দলৰ দেখুৱাইছোঁ। এটা কথাত ক'ব লাগিব যে এই বিদ্যালয়ৰ এগৰাকী
প্ৰাক্তন ছাত্ৰ মই নিজেও আৰু ইয়াক লৈ আজি এনে এটা অনুষ্ঠান এনে এটা পৰিসৰত আগবঢ়াই ইয়াক লৈ আমি গৌৰৱবোধ কৰোঁ মই নিজেও আৰু তাৰ সমান্তৰালকৈ ক'ব লাগিব যে বিদ্যালয়খনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বিদ্যালয়খনৰ এই যিটো ইতিহাস এটা গৰ্ণিল ইতিহাস এটা গৰিমাময় ইতিহাস আৰু এই গৰিমাময় ইতিহাসে এই লখিমপুৰ জিলাকেই আচলতে তেওঁলোকে উচ্চ স্তৰলৈ লৈ যোৱা নাই বিদ্যালয়খনৰ যি শেহতীয়া ৰেংকিং ইয়াৰ পৰা ইতিমধ্যে মেট্ৰিকৰ ক্ষেত্ৰতে হওক উচ্চতৰ মাধ্যমিক ক্ষেত্ৰতে হওক বা ৰিজাল্টৰ ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰখনতেই হওক তেওঁলোকৰ যি অৱদান বিদ্যালয়খনৰ সেয়া অনস্বীকাৰ্য কৈ শেষ কৰিব নোৱাৰা ইতিমধ্যে বহু লোকৰ নাম ইয়াত সন্নিৱিষ্ট হৈ আছে কৈ শেষ কৰিব নোৱাৰা বহু লোকৰ এখন দীঘলীয়া তালিকা আছে সেই সকলো জ্যেষ্ঠ তথা কনিষ্ঠ সতীৰ্থই আজি আহি ইয়াত একত্ৰিত হৈছে সকলোৱে বিভিন্ন তেওঁলোকে ভূমিকা আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণো কৰিছে গতিকে এনেদৰে আগবাঢ়িছে আৰু এটাই কথা জয়তু লোহিত দিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইয়াৰ এই গৰিমা চাৰিওদিশে বিয়পি পৰক যেনেদৰে আগবাঢ়ি গৈছে সকলো আৰু ভৱিষ্যতেও আগবাঢ়ি যোৱাৰ যি সোপান সেই সোপান গৰিমাময় হওক ৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত